চাওক আজি আপসুর আহ্বানত বিটিআর এলাকার বিভিন্ন ট্রাইবেল জাতীয় সংগঠনবোৰক লৈ আলোচনাত মিলিত হৈছে। উদ্দেশ্য হল ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা কোকৰাঝাৰ লোকসভা সমষ্টি জনজাতি সংৰক্ষিত হিচাপে চলি আহিছে। 2007 চনৰ যেটো নাকি লোকসভা আৰু আসাম এসেম্বলিৰ কনস্টিটুৱেন্সি ৰিডিলিমিটেশনৰ খসৰা, এই খসৰাত দেখিবলৈ পাইছোঁ যে কোকৰাঝাৰ লোকসভা সমষ্টি ডি ৰিজাৰ্ভ কৰি জেনেৰেল কৰা হৈছে। তো এইটো সন্দৰ্ভত বিশদভাৱে আলোচনা কৰি জনজাতিসকলে বড়ো জনজাতিসকলে আন্দোলনৰ জৰিয়তে 2003 চনত ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ আধাৰত এটা ৰাজনৈতিক ব্যৱস্থাপনা কৰি বিটিসি গঠন কৰা হ'ল। আৰু কোকৰাঝাৰ লোকসভা সমষ্টি বিটিসি বৰ্তমানৰ বিটিআৰৰ অন্তৰ্গত। গতিকে যেহেতু 6 শিডিউল, ইয়াৰ অৰ্থই হ'ল জনজাতিসকলক সকলো দিশত সংৰক্ষণ কৰি উন্নত কৰাৰ কাৰণে কাম কৰাৰ উদ্দেশ্য। তো এতিয়াৰ যেটো খসৰা তাত যদি বিটিআর এলাকার এই কোকরাঝার লোকসভা সমষ্টি জেনারেল হৈ যায় তেতিয়া ইয়াৰ অৰ্থই নাথাকে। সেয়েহে আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে যে ইলেকশন কমিশন আৰু কনস্টিটুৱেন্সি যেটো ৰিডিলিমিটেশন কমিশন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী তেখেতসকলক আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিহিত ব্যৱস্থা লবৰ বাবে অৰ্থাৎ বিহিত ব্যৱস্থা লৈ ইনটেক এসটি ৰিজাৰ্ভ হিচাপে ৰাখিবৰ কাৰণে আবেদন জনাব।